নমস্কাৰ আজি আমি কনজাংটিভাইটিছ সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো কনজাংটিভাইটিছ এটা এনেকুৱা বেমাৰ য'ত আমাৰ চকুৰ সন্মুখভাগত থকা এখন পাতল মেমব্ৰেন যাক আমি কনজাংটিভা বুলি কওঁ সেইখনৰ ফুলি যাব পাৰে ৰঙা পৰিব পাৰে ফেচকুৰি ওলাব পাৰে আৰু কেতিয়াবা তাৰ পৰা ৰঙচুৱা ডিসচাৰ্জ ওলাব পাৰে এটা কনজাংটিভাইটিছ কেই প্ৰকাৰৰ হ'ব পাৰে কনজাংটিভাইটিছ মূলতঃ তিনি প্ৰকাৰৰ থাকে এটা হৈছে ব্যাকটেৰিয়েল কনজাংটিভাইটিছ এটা ভাইৰেল আৰু এটা ফাংগেল আৰু এটা এলাৰ্জিক কনজাংটিভাইটিছ ব্যাকটেৰিয়েল কনজাংটিভাইটিছত কি হয় আমাৰ চকুত ইনফেকশন হয় ইনফেকশন হলে চকুজুৰি ৰঙা পৰে চকুজুৰি বিষায় আৰু চকুজুৰি ফুলি যাব পাৰে আৰু ইয়াত কি হয় খুব সিভিয়াৰ ইনফেকশন হয় হলে আমাৰ চকুজুৰি বিষাব আৰু চকুজুৰি ফুলি যাব ইয়া সাধাৰণতে আমি এন্টিবায়োটিক ড্ৰপ দিলে চকুজুৰি ভাল পায় আৰু চকুজুৰি সাৱধানে ৰাখিব লাগে যাতে চকুত ধুলি মাকতি নুখুমায় চকুত ইনফেকশন নহয় আৰু ব্যাকটেৰিয়েল কনজাংটিভাইটিছ এজনৰ হলে আন এজনৰ তালৈ যাব পাৰে হেহে এজোৰ প্ৰটেক্টিভ চশমাও পিন্ধিব লাগে আৰু আমি দূষিত পানী কেতিয়াও চকুত লগাব নালাগে কাৰণ দূষিত পানীত কিছুমান বীজাণু থাকে সেই বীজাণুৰ পৰাও ব্যাকটেৰিয়েল কনজাংটিভাইটিছ হ'ব পাৰে এতিয়া নেক্সট আইছো আমি ভাইৰেল কনজাংটিভাইটিছটো সাধাৰণতে ব্যাকটেৰিয়েল কনজাংটিভাইটিছতকৈ মাইল্ড হয় মাইল্ড মানে এইটো লক্ষণবিলাক কম হয় ইয়াত চকুজুৰি ৰঙা পৰে চকুৰ পৰা পানী ওলায় কিন্তু বেছিকৈ ফেচকুৰি নোলায় ভাইৰেল কনজাংটিভাইটিছত কি হ'ব পাৰে চকুৰ কৰ্নিয়া এফেক্ট হ'ব পাৰে আৰু হলে আমি ইনটলাৰেন্স টু লাইট যেনেকৈ পোহৰ দেখিলে চকুত ছাপ মাৰি ধৰিব পাৰে সেইটো এটা ভাইৰেল কনজাংটিভাইটিছৰ প্ৰধান লক্ষণ ভাইৰেল কনজাংটিভাইটিছ এজনৰ হলে আনজনলৈকে বিয়পিব পাৰে হেহে তেনেকুৱা মানুহে ঘৰত এজনৰ হলে বাকি কেজনৰ তাতে যাতে খুচৰি নাযায় তেওঁ আইসোলেট হৈ থাকিব লাগে আৰু চকুত ঔষধ দিয়াৰ পিছত চকু ভালকৈ হাতখন ধুই পেলাব লাগে আৰু বাহিৰত ওলালে এজোৰ প্ৰটেক্টিভ চশমা পিন্ধিব লাগে আৰু চকুত কেতিয়াও যিকোনো দৰব লগাব নালাগে কাৰণ কেতিয়াবা দেখা যায় যে অভাৰ দা কাউন্টাৰ কিছুমান ষ্টেৰয়েড ড্ৰপছ মানুহে ইউজ কৰাৰ ফলত ভাইৰেল কনজাংটিভাইটিছ বহুত বেছি হৈ যায় তো হেহে এইটো অভাৰ দা কাউন্টাৰ মেডিচিন আমি প্ৰয়োগ কৰিব নালাগে ইয়াৰ পৰা হিতে বিপৰীত হোৱা দেখা যায় নেক্সট কনজাংটিভাইটিছ টাইপটো হৈছে এলাৰ্জিক কনজাংটিভাইটিছ আমাৰ সাধাৰণতে বাহিৰত ধুলি বালি ফুলৰ ৰেণু ইত্যাদিৰ পৰা হয় এই এলাৰ্জিক কনজাংটিভাইটিছৰ মূলতঃ লক্ষণটো হৈছে চকুজুৰি খুব খজুৱাব পানী ওলাব চকুজুৰি ৰঙা পৰিব আৰু কেতিয়াবা চকুটো ফুলি যাবও পাৰে এলাৰ্জিক কনজাংটিভাইটিছত সাধাৰণতে চকুজুৰি বান্ধি নথয় বা ফেচকুৰি নোলায় এলাৰ্জিক কনজাংটিভাইটিছৰ আমি সাধাৰণতে এন্টি এলাৰ্জিক ড্ৰপ দিওঁ আৰু বাহিৰত যোৱাৰ সময়ত এজোৰ চশমা পিন্ধি থাকিব লাগে চশমা বা সানগ্লাছজোৰ পিন্ধিলে কি হয় বাহিৰত ধুলি মালি আৰু ফুলৰ ৰেণু নুখুমায় তেতিয়া এই এলাৰ্জিক কনজাংটিভাইটিছ নহয় কেতিয়াবা আমাৰ ঘৰত পোহা কুকুৰ মেকুৰী পৰাও এই এলাৰ্জিক কনজাংটিভাইটিছ হোৱা দেখা যায় তেনেকুৱা ক্ষেত্ৰত আমি তেওঁলোকৰ পৰা আমি অলপ দূৰত অৱস্থান কৰিব লাগে আৰু চাফ চিকুণ হৈ থাকিব লাগে আৰু ঘৰৰ বিছনা চাদৰ গাৰুৱাৰ ইত্যাদিত ভালকৈ ধুই পাৰিব লাগে যাতে সেইবিলাকৰ পৰা আমাৰ চকুজুৰি এলাৰ্জি নহয় ইয়াৰ পিছতো কিছুমান কনজাংটিভাইটিছ থাকে যেনে ধৰক আমি ধৰক কন্টাক্ট লেন্স যদি বেছি সময় পিন্ধো নৰ্মেলি কন্টাক্ট লেন্স পিন্ধা ম্যাক্সিমাম টাইম হৈছে 8 ঘণ্টা ডেইলি এই 8 ঘণ্টাতকৈ যদি বেছি সময় পিন্ধো তেতিয়া হলে আমাৰ চকুত কনজাংটিভাইটিছ হ'ব পাৰে এইটো প্যাৰাসাইটিক ইনফেকশন হ'ব পাৰে যেটো এইটো একান্থমিবা কেৰাটাইটিছ বুলি কয় তো একান্থমিবাৰ পৰাও আমাৰ হ'ব পাৰে কাৰণ কন্টাক্ট লেন্স আমি যেটো সলিউশনত থওঁ সেই সলিউশনটো যদি আমি ডেইলি আমি চেঞ্জ নকৰো তেতিয়া হলে তাত আমাৰ একান্থমিবা বুলি এটা প্যাৰাসাইট গ্ৰো কৰে আৰু হেইটো আমাৰ চকুত লগালে চকুত ইনফেকশন হোৱা দেখা যায় আৰু তেতিয়াও চকুজুৰি ৰঙা পৰিব পাৰে
তো থুলমূলভাৱে আমি কনজাংটিভাইটিছ এইখিনিয়ে, আৰু আমি যদি সাৱধান হৈ থাকোঁ তেতিয়াহ'লে আমি এই বিভিন্ন ধৰণৰ কনজাংটিভাইটিছৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰোঁ, আৰু আমাৰ লগতে আমাৰ ঘৰৰ সকলোকে কনজাংটিভাইটিছ নোহোৱাকৈ ৰক্ষা কৰি থাকিব পাৰোঁ। ধন্যবাদ।